হেল্ল' ৱেলকাম টু asamrozgar.com। আজি বহুত ভাল খবৰ এটা লৈ আহিছোঁ, য'ত আমি চাব পাৰিম আমাৰ চিফ মিনিষ্টাৰ ছাৰৰ পৰা এটা ন'টিফিকেশ্যন আহিছে। আমি ফেচবুক অফিচিয়েলি আমি CM ছাৰৰ পেজৰ পৰা আমি চাব পাৰিম, অসম চৰকাৰৰ পেজ। ইয়াতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে, আমাৰ মৰমৰ হেমন্ত মামা ছাৰ, তো আমি চাব পাৰিম ইয়াতে নতুন এটা আহিছে, ন'টিফিকেশ্যন আহিছে, য'ত আমি ইয়াতে চাব পাৰোঁ 1.56 লাখ গভৰ্ণমেণ্ট জব ফেয়াৰলি ট্ৰেন্সপাৰেণ্টলি দিয়া হৈছে। আৰু নেক্সট আমাৰ আৰু এটা ৰিক্ৰুটমেণ্ট ৰাউণ্ড চলিব, সেইটো কমপ্লিট কৰিব 10 ফেব্ৰুৱাৰী 2026। তো এইটোৰ বিষয়ে আমাৰ CM ছাৰে এইটো দিছে, 10 ফেব্ৰুৱাৰীত এইটো কমপ্লিটলি এপইণ্টমেণ্ট দি কমপ্লিট হৈ যাব। তো এইখিনি বস্তু আহিছে, বহুত ভাল খবৰ। এতিয়া আমি এইটো যদি আপোনালোকে বুজা নাই অসমীয়াত, তো এইটো মই ট্ৰেন্সলেট কৰি দেখাম, কি বিভাগৰ নিযুক্তি দিব, এপইণ্টমেণ্ট দিব 10 ফেব্ৰুৱাৰী তাৰিখে। তো সেইটো আমি ইয়াতে আপোনালোকক দেখুৱাম, ঠিক আছে। এইটো চাব পাৰে। তো এইখিনি পদ যদি আমি ট্ৰেন্সলেট কৰোঁ এছামিছৰ পৰা ইংলিছলৈকে, আমি চাব পাৰিম The next phase of recruitment will be complete by 10 February. আৰু কি ডিপাৰ্টমেণ্টত দিব? ডিপাৰ্টমেণ্ট অফ পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট মানে PWD, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰত দিব, আৰু অল এডুকেশ্যন ডিপাৰ্টমেণ্টত দিব স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ। আৰু ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰত দিব এছিষ্টেণ্ট এগ্ৰিকালচাৰ অফিচাৰ, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ। তাৰপিছত জুডিচিয়েল ছাৰ্ভিচত দিব গভৰ্ণমেণ্ট কাউন্সিল, এছিষ্টেণ্ট গভৰ্ণমেণ্ট কাউন্সিল, এডিশ্যনেল গভৰ্ণমেণ্ট কাউন্সিল। তো এইখিনি নিযুক্তি পত্ৰ আমাৰ 10 ফেব্ৰুৱাৰী তাৰিখে আমাৰ CM ছাৰে দিব। তো বহুত ভাল খবৰ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।